আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ দেৱিকাই কৈছিলে এতিয়া ধুনৰ বিয়াৰ চিন্তা আৰম্ভ কৰিব লাগিব। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ লীনাই কৈছিলে হঠাৎ আজি তই নীতি জ্ঞান দিব ধৰিছ যে। তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰদালি মাত দিছিল হয়তো মই তোক এই কথাখিনি বহুত আগতে ক'ব লাগিছিল, তেতিয়া অন্তত তই মনৰ লগতে দেহৰ আঘাতবোৰো কমকৈ পালি হয়। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ শাহুৱে দেৱিকাক কৈ আছিল আজিৰ যুগত নাৰী হৈও তুমি এইবোৰ কথা খামুচি ধৰি ৰাখিছা। তেতিয়া দেৱিকাই মাত দিছিল কথা নবৰা আৰু। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল কাকো ইমান সুযোগো নিদিবি যে তোৰ আত্মসন্মানখিনিক মন গ'লে আঘাত কৰিব পাৰিব। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছেহে, আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।